চাৰিটা কোৱালিটি যি নাৰীৰ মাজত থাকিব, সেই নাৰীক কোনোদিনে আপুনি বিয়া নাপাতিব, আপোনাৰ জীৱন জাহান্নাম হৈ যাব, আপোনাৰ জীৱনত অশান্তি নামি আহিব, আপুনি বৰবাদ হৈ যাব। তেনেকুৱা নাৰীক তালাক দি নিজৰ জান বচাই ল'লেও কোনো দুখ নহয়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লামা জালালুদ্দিন ৰুমি ৰহমতুল্লাহ আলাইহিৰ ওচৰত এজন ব্যক্তি বহুত দূৰৰ পৰা ভ্ৰমণ কৰি বহুত কষ্ট কৰি আহিছে। এজন দুখীয়া নিচলা জামানাৰ অৱহেলিত নিৰ্যাতিত এজন মানুহ আহি উপস্থিত হৈছে হুজুৰ, আৰু কৈ আছে, হুজুৰ মই বহুত কষ্ট কৰি আপোনাৰ ওচৰত বহুত আশা লৈ আহিলোঁ। আপোনাৰ জীৱনৰ মূল্যৱান সময়ৰ পৰা মোক অলপমান সময় যদি আপুনি দান কৰে, মোৰ প্ৰতি অলপ দয়া কৰে, আপুনি যদি মোৰ কথাখিনি শুনে, মই নিশ্চয় আনন্দিত হ'ম। হুজুৰ আপোনাৰ অনুমতি হ'লে মই কথাখিনি ব্যক্ত কৰোঁ। তেতিয়া আল্লামা জালালুদ্দিন ৰুমি ৰহমতুল্লাহ আলাইহি কয়, হে আল্লাহৰ বান্দা, তুমি মোৰ মুখামুখি আহি বহা, মোৰ সন্মুখত বহা। সন্মুখত বহুৱালে আৰু সুধিলে, হে আল্লাহৰ বান্দা, তুমি কি ফৰিয়াদ লৈ আহিছা মোৰ ওচৰত, তুমি কোৱা। তেতিয়া আল্লাহৰ বান্দাই সেইজন নিৰ্যাতিত অৱহেলিত দুখীয়া নিচলা মানুহজন তেওঁ কৈ আছে, হুজুৰ মই বহুত আশা লৈ আপোনাৰ ওচৰত আহিছোঁ, মই বহুত দুখীয়া হয়, মোৰ কোনো নাই। হুজুৰ আচলতে মই দুখীয়া নাছিলোঁ, মই আৰবপতি আছিলোঁ, টকা পইচাৰ বিলাসিতাৰ কোনো সীমা নাছিল, মোৰ টকা পইচাৰ কোনো অভাৱ নাছিল। হুজুৰ মোৰ জীৱনত আকস্মিক এক বালা আহি মোৰ জীৱন ধ্বংস হৈ গ'ল, মোৰ এতিয়া কোনো নাই। মোৰ যেতিয়া টকা পইচা আছিল, মোৰ বন্ধু বান্ধৱৰ কোনো অভাৱ নাছিল, এতিয়া মোৰ টকা পইচা নাই, এতিয়া মোৰ কোনো বন্ধুও নাই, মোৰ আত্মীয় স্বজন পৰ্যন্ত মোক ঘৃণ কৰে, মোক এৰি গুচি গ'ল। তেতিয়া আল্লামা জালালুদ্দিন ৰুমি ৰহমতুল্লাহ আলাইহি কয়, তুমি আচল কথাটো কোৱা, তুমি কি ক'ব আহিছা। তেতিয়া সেইজন আল্লাহৰ বান্দাই কৈ আছে, হুজুৰ মই বহুত ডাঙৰ ব্যৱসায় কৰিছিলোঁ, মোৰ টকা পইচাৰ অভাৱ নাছিল, মোৰ বিবি আছিল, মোৰ বিবিৰ কোনো খাই সন্তান নাছিল, ল'ৰা ছোৱালী কোনো নাছিল, কিন্তু মই মোৰ বিবিক বহুত মৰম কৰিছোঁ। কোনোদিনেই মোৰ যে ল'ৰা সন্তান নাই, ল'ৰা ছোৱালী নাই, মই কোনোদিনে আফচোচ কৰা নাই, মোৰ টকা পইচাৰো অভাৱ নাই। মোৰ বিবিয়ে যেতিয়া যি বিচাৰে মই সেইখিনি দি দিওঁ, মুখেৰে উচ্চাৰণ কৰা দেৰি হয়, মই সেইবোৰ আনি দিয়াত দেৰি নকৰোঁ। মোৰ বিবিয়ে যি বিচাৰে মই দি দিওঁ, মোৰ বিবিক মই সন্দুকৰ চাবি পৰ্যন্ত দি দিছোঁ, টকা পইচা তোমাৰ যি লাগে তুমি খৰচ কৰা, কোনোদিনেই মই আফচোচ নকৰোঁ। কিন্তু হুজুৰ মই মোৰ বিবিক ইমান মৰম কৰাৰ পিছতো, ইমান মহাব্বত দিয়াৰ পিছতো, মই যেতিয়া ইমতিহানত পৰিলোঁ, মোৰ বিজনেছ ডাউন হৈ গ'ল, মই ঋণগ্ৰস্ত হ'লোঁ, মই অভাৱী হ'লোঁ, তেতিয়া মোৰ সেই বিবি, যি বিবিক মই কোনো কিছুৰ অভাৱ কৰা নাই, মুখেৰে উচ্চাৰণ কৰোঁতে দেৰি হয়, কিন্তু মই সেয়া হাজিৰ কৰোঁতে দেৰি নকৰোঁ, মই পূৰণ কৰোঁতে দেৰি নকৰোঁ। মোৰ সেই বিবি যি বাক্য মোক কয়, সেই বাক্য, সেই কথাখিনিৰ পৰা মই ভাঙি পৰিছোঁ। হুজুৰ মোৰ যে টকা পইচা নাই, মই যে ভিখাৰী হৈ গৈছোঁ, তাৰ কাৰণে মোৰ কোনো আফচোচ নাই, কিন্তু মোৰ বিবিৰ এটা বাক্যই মোক ভাঙি দিছে, মোক ধ্বংস কৰি দিছে, মই বৰবাদ হৈ গৈছোঁ। মোৰ বিবিৰ সেই বাক্য মই সহ্য কৰিব পৰা নাই। হুজুৰ আপুনি কওক মই এতিয়া কি কৰিম। তেতিয়া আল্লামা জালালুদ্দিন ৰুমি ৰহমতুল্লাহ আলাইহি কয়, মহিলাসকলৰ চাৰিটা বদ আখলাক, যি নাৰীৰ মাজত এই চাৰিটা দুখ দেখা পাবা, সেই নাৰীক কোনোদিন বিয়া নাপাতিবা। তেনেকুৱা নাৰীক যদি দুৰ্ভাগ্যক্ৰমে তুমি বিয়া পাতিছা, তেনেকুৱা নাৰীৰ পৰা তালাক দি নিজৰ জান বচাই ল'লে তোমাৰ কোনো দুখ নহয়। কিন্তু এটা কথা, তেনেকুৱা নাৰীক যদি সহ্য কৰি ধৈৰ্য ধৰি যদি জীৱন অতিবাহিত কৰা, নিশ্চয় আল্লাহ ৰব্বুল আলমিনে ইয়াৰ জাজা, ইয়াৰ বদলা পৰকালত দিব। কিয়নো আল্লাহ ৰব্বুল আলমিন ধৈৰ্য ধাৰণ কৰা সকলক বহুত পচন্দ কৰে। আল্লামা জালালুদ্দিন ৰুমি ৰহমতুল্লাহ আলাইহি কয়, প্ৰথম দুখ যি নাৰীৰ মাজত দেখা পাবা, যে সেই নাৰী তাৰ শৌহৰৰ নাশুক্ৰি কৰে, তাৰ গিৰিয়েকৰ ইনকাৰ কৰে, যিমান টকা পইচা আনি দিলেও, যিমান শান্তি দিলেও এই বাক্য কয় যে তোমাৰ লগত বিয়া হৈ মই একো নাপালোঁ। শৌহৰৰ গিৰিয়েকৰ মন ভাঙি যায়। তেওঁ এই কথাই চিন্তা কৰে যে মই ইমান টকা পইচা ইনকাম, ইমান মেহনত, ইমান কষ্ট কাৰ কাৰণে কৰিছোঁ। পুৰুষে নিজৰ কাৰণে কোনোদিনে ইনকাম নকৰে, নিজৰ বিবিৰ কাৰণে, বাচ্চাৰ কাৰণে ইনকাম কৰে। যিমান মেহনত কৰে, মূৰৰ ঘাম ভৰিত পেলাই বিবি বাচ্চাৰ কাৰণেই, নিজৰ কাৰণে নহয়। কিন্তু সেই স্বামীক, সেইজন গিৰিয়েকক যেতিয়া ঘৈণীয়েকে কয়, তোমাৰ লগত বিয়া হৈ মই একো নাপালোঁ, আজিলৈকে তুমি মোক একোৱে নিদিলা, মোৰ কোনো আশা তুমি পূৰণ কৰা নাই, তেতিয়া গিৰিয়েকৰ অন্তৰ ভাঙি যায়। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মেৰাজৰ পৰা উভতি আহি
কৈছিল, জান্নাত জাহান্নামৰো ভ্ৰমণ কৰিছিল। ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, মই জাহান্নামত বেছিভাগ মহিলাসকলক দেখা পালোঁ। সাহাবাসকলে আৰজ কৰে, ইয়া ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মহিলাসকল বেছিভাগ জাহান্নামী হোৱাৰ কাৰণটো কি? আল্লাহ ৰাছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, ইয়াকফুৰনা, তেওঁলোকে কুফৰি কৰে। সাহাবাসকল আচৰিত হ'ল, ইয়া ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আয়াকফুৰনা বিল্লাহ, তেওঁলোকে আল্লাহৰ লগত কুফৰ কৰেনে? আল্লাহ ৰাছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, ইয়াকফুৰনাল আশীৰ, তেওঁলোকে চৌহৰৰ নাশুকৰি কৰে, গিৰিয়েকৰ ইনকাৰ কৰে, যিমান টকা পইচা ইনকাম কৰি দিলেও না শুক্ৰী, তোমাৰ ওচৰত আহি মই একো নাপালোঁ, মোৰ লাইফ বৰবাদ হৈ গ'ল, মোৰ আব্বাই তোমাৰ লগত বিয়া দিলে, তেওঁ কবৰত জুইত জ্বলি থাকিব, নিজৰ বাবা মাকো গালি দিয়ে। তেনেকুৱা মহিলা দুৰ্ভগীয়া হয়, যি নাৰী চৌহৰৰ ইনকাৰ কৰে, গিৰিয়েকৰ ইনকাৰ কৰে, অবাধ্য হয়, তেনেকুৱা নাৰী দুৰ্ভগীয়া হয়। 2 নম্বৰত আল্লামা জালালুদ্দিন ৰুমি ৰহমাতুল্লাহ আলাইহি কয়, যি নাৰী চুগলি কৰে, ইজনৰ কথা সিজনৰ তাত লগাই, সিজনৰ কথা সিজনক লগাই, কথা লগাই ফুৰে, অশান্তিৰ সৃষ্টি কৰে। চুগলি যাক কোৱা হয়, ইজনৰ কথা সিজনৰ লগত লগোৱা, সিজনৰ কথা সিজনলৈ লগোৱা আৰু অশান্তিৰ সৃষ্টি কৰা, তেনেকুৱা মহিলা দুৰ্ভগীয়া হয়। তেনেকুৱা মহিলা সংসাৰত অশান্তিৰ সৃষ্টি কৰে। অকল এক পৰিয়াল বা সংসাৰ নহয়, এক গাঁও পৰ্যন্ত, এক দেশ পৰ্যন্ত ইয়াৰ দ্বাৰা বৰবাদ হৈ যায়। চুগলি বহুত বেয়া বস্তু। ইমাম গাজ্জালী ৰহমাতুল্লাহ আলাইহি লিখিছে, আগৰ দিনত দাস দাসীবোৰ বিক্ৰী হয়, গোলাম বিক্ৰী হয়, যে বজাৰত এজন মানুহ দাসী কিনিবলৈ গ'ল আৰু বান্দিৰ মাজত বেলেগ কোনো দুখ নাপালে। তেওঁৰ মালিকে ক'লে যে তেওঁৰ মাজত বেলেগ কোনো দুখ নাই, এটা দুখ আছে, যে তেওঁ চুগলি কৰে, ইজনৰ কথা সিজনৰ তাত লগাই, সিজনৰ কথা সিজনৰ তাত লগাই, এইটোৱে তেওঁৰ প্ৰব্লেম, বাকী কোনো প্ৰব্লেম নাই। এতিয়া যিজনে কিনিব তেওঁ ভাবিলে যে চুগলিহে কৰে, বাকী কাম কাজটো ভালকৈ কৰিব, কিনি ল'লে আৰু বেলেগ একো চিন্তা কৰা নাই। তেওঁ কিনি ল'লে, কিনি লৈ আহিছে ঘৰত। প্ৰথম কিছুদিন ভালেই চলিল, কোনো চুগলি কৰা নাই, আৰামত কাজকৰ্ম কৰি আছে, খাই আছে, ঘুমাই আছে, কোনো কথা নাই। কিন্তু আচল যিটো তাৰ স্বভাৱ, সেই স্বভাৱটোতো পাহৰিব পৰা নাই। মনত জাগিল যে চুগলি কৰা। ঘৈণীয়েকৰ ওচৰত যাই কৈ আছে, এটা কথা নহয়, তোমাৰ গিৰিয়েক দেখোন অমুক ঠাইৰ ছোৱালী এজনীৰ প্ৰেমত পৰিছে, পৰকীয়া কৰে, তোমাকতো এৰি দিব, মই দেখা পাইছোঁ নিজে, অমুক ছোৱালীৰ লগত কথা পাতি আছে, আৰু এই কথাও শুনিছোঁ যে তোমাক এৰি দিব, তোমাক বোলে তালাক দিব। ঘৈণীয়েকৰ মাথা গৰম, কি কথা, মই চাব লাগিব, এইখিনি কথা কৈ দিলে। এইফালে যাই গিৰিয়েকৰ ওচৰত যাই কৈ আছে, আপোনাৰ ঘৈণীয়েক পৰকীয়া কৰে, মই দেখিছোঁ, নিজে দেখা বুলি কৈছে, মই দেখিছোঁ, আপুনি প্ৰমাণ কৰি চাব পাৰে। এতিয়া আপোনাক ৰাস্তাৰ পৰা ছাইড কৰিব বিচাৰি আছে, আপোনাক মাৰিলেই অমুকৰ লগত গুচি যাব, আপুনি সাৱধান। দুজনৰ মাজত ফাইট লগাই দিলে। এতিয়া চুগলিখোৰ মহিলাগৰাকী ঘৈণীয়েকৰ ওচৰত যাই কৈ আছে, তুমি যদি বিচাৰিছা যে তোমাৰ স্বামী তোমাৰে থাকক, তোমাৰ আপোন হৈ থাকক, তোমাক তালাক নিদিয়ক, তেতিয়াহ'লে তুমি এটা কাম কৰিব লাগিব। কামটো হ'ল যে তোমাৰ গিৰিয়েকৰ মূৰৰ পৰা 3ডাল চুলি তুমি কাটি আনিব লাগিব। যদি চুলিখিনি কাটি আনি দিয়া মোক, তেতিয়াহ'লে অমুক জাগাত মই এজন কবিৰাজক চিনি পাওঁ, তেওঁ কবিৰাজী কৰি তোমাৰ স্বামীক তোমাৰে বাধ্য কৰাই দিব। এইখিনি কথা কৈ দিলে। ঘৈণীয়েক সেই ধান্দাত আছে যে গিৰিয়েকৰ কেতিয়া সুবিধা পাওঁ আৰু চুলি কাটি আনো, লগত চাকু ভৰাই ল'লে, চাকু লগত লৈ ফুৰিছে, কেতিয়া চান্স পাওঁ চুলি কাটি আনিম। সেইফালে ঘৈণীয়েকক লগাই দিছে চুলি কাটি আনিবা, আৰু এইফালে গিৰিয়েকৰ ওচৰত আহি কৈ আছে, আপুনি সাৱধান, আপুনি মোৰ মালিক হয়, সেইকাৰণে আপোনাক কথাখিনি কৈ আছোঁ, মোৰ বহুত ভয় লাগি আছে, মইতো অনুমান কৰিছোঁ আপোনাক টোপনি অৱস্থাত আপোনাক মাৰি পেলাব, আপুনি টোপনি মাৰিলেও কিন্তু সাৱধান। গিৰিয়েক এতিয়া লগত তলোৱাৰ লৈ ৰাতি শুইছে, ঘৈণীয়েকে কেতিয়া মাৰিব আহে। আপুনি চিন্তা কৰিবচোন, ঘটনা কি হ'বলৈ গৈ আছে। ঘৈণীয়েকে ৰাতি টোপনি মাৰিছে, কিন্তু টোপনি মাৰা নাই, কেতিয়া গিৰিয়েক টোপনি যায় আৰু মূৰৰ পৰা চুলি কাটো, আৰু গিৰিয়েক ওচৰতে শুই আছে, কিন্তু চিন্তা এটাই, মোৰ বিবিয়ে মোক কেতিয়া মাৰি পেলাই, টোপনি নাহে, গাৰুৰ তলত তলোৱাৰ লৈ লৈছে। যেতিয়া টোপনিৰ ভাও ধৰি বেকচন কৰি যেতিয়া গিৰিয়েক নাক বজাবলৈ ধৰিলে, কিন্তু টোপনিটো যোৱা নাই। ঘৈণীয়েকে ভাবিলে এতিয়া পূৰা টোপনিত গৈছে, চাকু ওলাই যেতিয়া লাহে লাহে যায়,
গিৰিয়েকৰ মূৰৰ ওচৰত গিৰিয়েকে যেতিয়া দেখিলে যে হা তুমি মোক মাৰিব আহিছা, তলোৱাৰ ওলাই লগে লগে ঘৈণীয়েকক কতল কৰি দিলে। আল্লাহু আকবার, কিমান ভয়ানক কাণ্ড হৈ গ'ল। যেতিয়া ঘৈণীয়েকক মাৰি দিলে, পিছদিনা সকলোৱে গম পালে যে অমুকে তাৰ ঘৈণীয়েকক মাৰি দিলে। ঘৈণীয়েকৰ ঘৰৰ মানুহখিনি অৰ্থাৎ মানুহজনৰ শহুৰ গোষ্ঠীৰ মানুহখিনি আহি এজন মানুহক মাৰি পেলালে। মাৰা কাটা হ'ল, তেজৰ নৈ বৈ গ'ল। কিহৰ কাৰণে হ'ল? সেইগৰাকী মহিলাৰ কাৰণে যিগৰাকীয়ে চুগলি কৰিছে, কথা লগাই ফুৰিছে। গতিকে সাৱধান, চুগলিখোৰ মহিলা দুৰ্ভগীয়া হয়। তেনেকুৱা মহিলাক আপুনি কোনোদিনেই বিয়া নাপাতিব। যদি আপুনি দুৰ্ভাগ্যক্ৰমে তেনেকুৱা মহিলাক বিয়া পাতিছে, আপুনি পৰাপক্ষক বুজোৱাৰ চেষ্টা কৰক, নহ'লে জীৱন ধ্বংস হৈ যাব, আপোনাৰ জীৱন বৰবাদ হৈ যাব, আপোনাৰ ইহকাল পৰকাল বৰবাদ হৈ যাব, আপুনি ৰাস্তাত নামি যাব লাগিব। 3 নম্বৰত আল্লামা জালালুদ্দিন ৰুমি ৰহমতুল্লাহ আলাইহি কয়, 1 নম্বৰ হৈছে যে চৌহৰৰ নাচুকৰি কৰা ঘমণ্ডি আওৰাত, নিজকে ডাঙৰ বুলি ভাবে, গিৰিয়েকক তুচ্ছ কৰে, তাচ্ছিল্য কৰে, বেইজ্জতি কৰে। আৰু 2 নম্বৰত চুগলিখোৰ মহিলা, যি মহিলা চুগলি কৰে। 3 নম্বৰত যি মহিলা পৰকীয়া কৰে। আপুনি তেনেকুৱা মহিলাৰ পৰা দূৰত থাকক। তেনেকুৱা মহিলাৰ ওপৰত আল্লাহৰ লানত হয়। আপুনি তেনেকুৱা মহিলাৰ লগত থাকিলে আপোনাৰ জীৱন ধ্বংস হৈ যাব। আল্লাহৰ লানত, আল্লাহৰ অভিশাপ যেতিয়া আহিব, আল্লাহৰ গজব যেতিয়া আহিব, আপোনাৰ ওপৰতো আহিব, আপুনি বাচিব নোৱাৰে। তেনেকুৱা মহিলাৰ পৰা আলাগ হৈ বাচি থাকক। যদি পাৰে আপুনি চেষ্টা কৰি ভাল কৰক, আৰু যদি নোৱাৰে আলাগ হৈ যাওক। তেনেকুৱা মহিলাৰ পৰা আলাগ থাকিলে আপুনি নিৰাপদে থাকিব পাৰিব। তেনেকুৱা মহিলা দুৰ্ভগীয়া হয়, আল্লাহৰ লানত হয়, অভিশাপ হয়। 4 নম্বৰত আল্লামা জালালুদ্দিন ৰুমি ৰহমতুল্লাহ আলাইহি কয়, যি নাৰী শিৰক কৰে, আল্লাহৰ লগত শিৰক কৰে, অৰ্থাৎ সেই নাৰীয়ে আল্লাহৰ বাহিৰে অন্য কাৰোবাৰ পৰা কোনো কিছু বিচাৰে, আল্লাহৰ লগত অংশীদাৰ বনায়, তেনেকুৱা নাৰীক, তেনেকুৱা মহিলাক আল্লাহ ৰব্বুল আলামিনে অভিশাপ দিয়ে, আল্লাহৰ গজব আহে। আপুনি তেনেকুৱা দুৰ্ভাগ্যক্ৰমে যদি তেনেকুৱা নাৰীক বিয়া পাতিছে, আপুনি পৰাপক্ষক বুজাক, ভাল কৰক, নহ'লে আঁতৰি যাওক, নিজৰ জান বচাই লওক, তেতিয়া আপুনি নিৰাপদে থাকিব পাৰিব। বাৰে বাৰে যে এটা কথা কৈছোঁ যে তেনেকুৱা মহিলাক পৰাপক্ষক বুজাক, নহ'লে পৃথক হৈ যাওক। পৃথক হৈ যোৱাৰ মতলব অকল আপুনি ডাইৰেক্ট ট্ৰিপল তালাকলৈকে আপুনি নাযাব। তোমাৰ বিবি যেতিয়া কুকৰ্ম কৰে, বদ আখলাক হয়, বদ মিজাজি হয়, খমণ্ডি হয়, শৰীয়তৰ বিৰোধী কোনো কৰ্ম কৰে, তুমি মৰমত বুজোৱা, প্ৰথমতে ভালকৈ বুজোৱা, যাতে তেনেকুৱা কৰ্ম নকৰে, যাতে বাচি যায়, সাৱধান কৰা। যদি বুজোৱাৰ পিছতো বুজা নাই, তেতিয়া তুমি ধমক দিয়া, সাৱধান হৈ যোৱা, নহ'লে এৰি দিম, তালাক দি দিম। তালাক নিদিবা, তালাকৰ ধমক দিয়া, তেতিয়াও ভাল হয়নে নহয়, সময় দিয়া আৰু ইন্তজাৰ কৰা, ভাল হয়নে নহয়। তাৰপিছতো যদি ভাল হোৱা নাই, অৱস্থাৰ পৰিৱৰ্তন নহ'ল, তেতিয়া তুমি প্ৰথমতে 1 তালাক দিয়া, ডাইৰেক্ট তালাক দিব নোৱাৰিবা। তালাক দিয়া যাতে সাৱধান হৈ যায়, তেতিয়া যাতে মনত পৰে যে মই যদি সংসাৰখন কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে মই সেইবোৰ কৰ্ম এৰি দিওঁ, মই ভাল হৈ যাওঁ। সময় দিয়া, তাৰ পিছতো ইন্তজাৰ কৰা। ইয়াৰ পিছতো ভাল হোৱা নাই, তেতিয়া 2য় তালাকলৈ যোৱা, আৰু সময় দিয়া। কিন্তু ইয়াৰ পিছতো যেতিয়া সময় দিয়াৰ পিছতো যেতিয়া ভাল নহ'ল, তেতিয়া তুমি সেইজনৰ পৰা আঁতৰি যোৱা, তেতিয়া সেইগৰাকী মহিলাক তুমি এৰি দিয়া, তেতিয়া তোমাৰ দুখ নহয়, কাৰণ তুমি সুবিধা দিছা। আমাৰ মানুহেতো ডাইৰেক্ট কিবা খং উঠি গ'লে একেলগে ট্ৰিপল তালাকলৈকে গুচি যায়, এইটো ভুল কথা, সেইখিনি কৰিব নোৱাৰি। প্ৰথমতে বুজোৱা। বেছিভাগ মহিলা বুজালে, আপুনি যেতিয়া বুজায়, মৰমত বুজায়, বুজি পাই যায়। কিছুমানে হয়তো বুজি নাপায়, আপুনি যিমান বুজালেও নিজৰ জাগাত অটল থাকে, নিজে কুকৰ্ম কৰিলেও নিজকে ডাঙৰ বুলি ভাবে, মোকনো কি কৰিব পাৰিবি, এনেকুৱা তাকাব্বুৰ আৰু ঘমণ্ডি কৰে। কিন্তু বেছিভাগ মহিলাই বুজি পাই যায়। আল্লাহ ৰব্বুল আলামিন আমাক সকলোকে দিনৰ সহি সমজ দান কৰক। সকলোৱে কওক আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।